ওলালো এখন DI গাড়ী লৈ DI গাড়ীৰ ওপৰত বক্স বান্ধি লৈছোঁ আৰু আপোনালোকে দেখিছে এয়া খৰি লৈছোঁ আৰু এয়া বাচন বৰ্তনৰ তলত এয়া দেখিছে আপোনালোকে লাই শাক আৰু লাই শাকৰ কিনাৰত এয়া দেখিছে গাহৰি মাংস সকলো লৈ লৈছোঁ। আজি কি কাৰণত গৈছোঁ আপোনালোকে জানেনে? গাহৰি মাংস লৈ লৈছোঁ 2024 চনৰ 1 জানুৱাৰী বুলি 1 জানুৱাৰী বুলি আমি ওলাইছোঁ দিহিং মুখত দিহিং নদীৰ ব্ৰহ্মপুত্ৰত য'ত পৰিছে সেই ঠাইত আমি পিকনিক খাবলৈ বুলি যাওঁ এতিয়া। আৰু আমি আমাৰ গাঁৱৰ ল'ৰাবোৰ সকলো আহি হৈ গৈছে আৰু এয়া চব সকলো আহিছে আৰু এই DI গাড়ীতে আমি এতিয়া দিহিং মুখলৈ যাম এতিয়া। আৰু আহিলোঁ দিহিং নদীত পাই গ'লোহি। দিহিং নদী যি আপোনালোকে বালিচৰ দেখিছে, বালিচৰত আমাৰ গাড়ী নমাই দিলোঁ, কিন্তু নমাই দিওঁতে কি হ'ল আমাৰ গাড়ীখন ফচি গ'ল। তো ফচি যোৱাত আমি এতিয়া সকলো গাঁৱৰ ল'ৰাবোৰে সকলোৱে এতিয়া গাড়ীখন ঠেলি ইয়াৰ পৰা উলিয়াব লাগিব বালিৰ পৰা। আৰু আপোনালোকেও ভৱিষ্যতে যদি আহে বালি চাপৰিত গাড়ী নমাওঁতে অলপ সাৱধান হ'ব। আৰু এতিয়া গাড়ী বেলেগকৈ ফচিলে গোটেই পানী ওলাই গৈছিলে তলত, কিন্তু এতিয়া আমি গাড়ী সকলো ল'ৰা আছোঁ, সৰহকৈ ল'ৰা আছোঁ কাৰণে একো চিন্তা নাই, আমি ঠেলি তুলি দিম এই গাড়ী। পিকনিক খাবলৈ এই প্ৰথম আমাৰ গাড়ী ঠেলি অৱস্থা। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি 2024 চনৰ নতুন আৰম্ভণিত আমি ইয়াত পিকনিক খাবৰ কাৰণে আহিলোঁ। ইয়াত দিহিঙৰ পাৰত বহুত মানুহ হৈছে, বহুত ধুনীয়া লাগিছে পৰিৱেশ। আপোনালোকক দেখাই গৈছোঁ ইয়াৰ পৰিৱেশটো চাই যাওক। আমি গাড়ী ঠেলি উলিয়াই দিলোঁ, উলিয়াই দিয়াৰ পিছত এয়া জুই ধৰিছোঁ, জুই ধৰাৰ পিছত এয়া চাওক শাক পাচলি চব গোটাই লৈছোঁ। গোটাই লোৱাৰ পিছত আমি এতিয়া সকলো তৈয়াৰ কৰিছোঁ খানা বনাবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। এতিয়া বনাম আমি খানা। তো খানা বনোৱাৰ আপোনালোকে চাওক জুই ধৰি ক্লিয়াৰ হৈছে। এই 1 জানুৱাৰী বুলি আমি সকলো অলপ ফূৰ্তি কৰিব লাগিব। গাড়ীখন অলপ আঁতৰত ৰখালোঁ, সেইখন আপোনালোকে চাওক গাড়ীখন অলপ আঁতৰত ৰখাইছোঁ। এইডোখৰলৈ আহিব নোৱাৰি কাৰণ মাটি জেক আছে, জেক থকাৰ কাৰণে গাড়ী বহি গ'লে উলিয়াই লৈ যাব নোৱাৰিম, অলপ অসুবিধা হ'ব উলিয়াই নিব। পৰিৱেশ 2024 চনৰ প্ৰথমটো ভিডিঅ' মই এয়া দিব বিচাৰিছোঁ আপোনালোকলৈ। আৰু চাওক আমাৰ ইয়াত ধুনীয়া এই দিহিঙৰ পাৰলৈ আহিছিলোঁ। এয়া চাওক কি বিন্দাছ লাগিছে। চাউলখিনি ধুই আনিব লাগিব প্ৰথমতে। তো চাউলখিনি ধুবৰ কাৰণে পানী যিহেতু আমি বটল ছিষ্টেমত আনিছিলোঁ, তো তাৰ কাৰণে আমি নদীৰ পানীয়ে ব্যৱহাৰ কৰিব লাগিব চাউল ধুবৰ কাৰণে। তো তাৰ কাৰণে আমি অলপ নদীখনত অলপ আগবাঢ়ি যাব লাগিব। আগবাঢ়ি গৈ তাৰপিছত তাত নিজন পানী চাই আমি চাউলখিনি ধুব লাগিব। সেইবিলাক চাই ল'ব, অলপ খালি কিনাৰত আপোনালোকে ঘোদা বালি পানী পাব। তো য'ত অলপ সোঁত থাকিব সেই ঠাইত অলপ আপোনালোকে বালিটো কম পাব। সেইকাৰণে অলপ আগলৈ গৈ আপোনালোকে চাউলটো ধুলে ভাল হয়, তেতিয়া বালি আপোনালোকে নাপাব। আমাৰ খানা হৈ গ'ল, খানা আমাৰ খাই আছে ৰাইজসকলে চব। দি আছোঁ খানা দিম এতিয়া।